নমস্কাৰ গুড মৰ্নিং মই দীপাঞ্জন দে এছিষ্টেণ্ট প্ৰফেচৰ ডিপাৰ্টমেণ্ট অফ জুলজি টিহু কলেজ আজি আমি গাগেলি বিলত আহিছোঁ ছাত্ৰ ছাত্ৰীৰ লগত ডক্টৰ মানাইতি মুংপি মেম ডিপাৰ্টমেণ্ট অফ বটানী লগতে মিছ বিজুতা মুছাহাৰী আৰু মই আৰু লগতে আমাক গাইড কৰিছে ধ্ৰুৱজ্যোতি কলিতা ছাৰ আৰু ইয়াতে আজি আমাৰ প্ৰথম ভিজিট গাগেলি বিলত আমি জৈৱ বৈচিত্ৰতা বা বায়'ডাইভাৰ্চিটিৰ অধ্যয়নৰ বাবে আহিছোঁ যেহেতু আমি এই ঠাইখিনিৰ লগত ইমান পৰিচিত নহয় আজি বুলি ক'ব পাৰে প্ৰিলিমিনাৰী ভিজিট ঠাইখিনিৰ লগত আমি চিনাকি হ'লোঁ গোটেই আমাৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াৰ পিছত পৰৱৰ্তী কালত আমি আৰু ডিটেইল অধ্যয়ন কৰিম বুলি এটা পৰিকল্পনা লৈছোঁ Namaskar, I am Dr. Manaiti Mungpi. I am from Karbi Anglong. Presently, মই টিহু কলেজত Assistant Professor Botany Department ত মই কৰ্মৰত আজি ফিল্ড ভিজিট হিচাপে গাগেলি ৰিজাৰ্ভ যোনটো এৰিয়াটো আছে ইয়াত আহিছোঁ ইয়াত আমি যোনটো ফ্লোৰা এণ্ড ফৌনা আইডেণ্টিফিকেশ্যন বা বায়'ডাইভাৰ্চিটি যোনটো এটা প্ৰি ভিজিট বায়'ডাইভাৰ্চিটি ষ্টাডিৰ কাৰণে সেইটো কাৰণে আমি আহিছোঁ চ' ষ্টুডেণ্টছক আজি আমি কেনেকৈ প্লাণ্টছ বা বাৰ্ডছ বা আদাৰ ফনাজ আছে বা ফ্লোৰাজ আছে সেইটো আইডেণ্টিফাই কেনেকৈ কৰিবলৈ সেইটো আমি ষ্টুডেণ্টছক গাইড কৰিছোঁ আৰু আমি ইয়াত আহি ভাল পাইছোঁ আমি ডিফাৰেণ্ট টাইপছ অফ প্লাণ্ট স্পিচিজ প্লাছ ডিফাৰেণ্ট কাইণ্ডছ অফ মেনি বাৰ্ড স্পিচিজ আমি আইডেণ্টিফাই কৰিব পাৰিছোঁ My name is Bijuta Musahari. I'm working as an assistant professor at Tihu College. I'm from Kokrajhar district. আমি আজি গাগেলি বিলত ফিল্ড সার্ভে দ্বারা আমি বিভিন্ন ধরনের চৰাই ইনসেক্ট সেইবিলাকে আমি ইয়াতে সার্ভে কৰিছোঁ আমি ষ্টুডেণ্ট লৈ আহিছোঁ বটানী ডিপাৰ্টমেণ্টছৰ পৰা জুলজিৰ পৰা আৰু জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টৰ পৰা আমাৰ জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টৰ পৰা মই ষ্টুডেণ্টত GPS হেণ্ডেলিং কৰিবৰ কাৰণে ইয়াত আনিছোঁ আমি পইণ্ট কেইটামান লৈছোঁ আৰু ইয়াতে GPS মেপিঙৰ কাৰণে য'ত আমি স্পেচিছবিলাক আইডেণ্টিফাই কৰিছোঁ স্পেচিছবিলাক মানে অবজাৰভেশ্যন কৰি পেলাই আমি ডাটাটো লোৱা হৈ গৈছে বা কালেকশ্যন কৰিছোঁ আমি বিভিন্ন ধৰণৰ বাৰ্ড স্পেচিছটো মানে ইয়াতে আহি বহুত ভাল লাগিছে কিয় আমাৰ ষ্টুডেণ্টছ বহুত এক্টিভলি কাম কৰিছে বা এক্টিভলি ছাৰ্ভেত ভালকৈ মানে আগবাঢ়ি লৈ গৈছে ছাৰ্ভেটো আৰু মোৰো বহুত ভাল লাগিছে মোৰ ফালে পৰা আজি মানে এইটো ফিল্ড ছাৰ্ভে থ্ৰু দিছ ফিল্ড ছাৰ্ভে আই থিংক ডেট বহুত ছাকচেছফুল হ'ব মানে হৈ গৈছে মানে আই এম ভেৰি ছেটিছফাইড এইটো ছাৰ্ভে কৰি পেলাই যিহেতু আমাৰ কাৰণে বহুত মানে দৰকাৰ বা বহুত ইম্পৰ্টেণ্ট এক্টিভিটি বুলি ক'ব পাৰে বা পাৰ্ট অফ ষ্টাডি বুলি ক'ব লাগিব এইটো মানে সেইকাৰণে আমি ইয়ালৈ কাম কৰিবৰ কাৰণে এই ফিল্ড ষ্টাডিটো কৰিবৰ কাৰণে আহিছোঁ